হেল্ল' গাইজ, আশা কৰিছোঁ সকলো ভালে আছে তোমালোকে। আৰু আজি 3-4 দিনৰ ইমান অত্যাধিক গৰমৰ পিছত আজি অকণমান বতৰটো ডাৱৰীয়া কৰি থৈছে। বৰষুণ আহিবলগীয়া লাগিছে আৰু অত্যাধিক গৰমত একদম থাকিবই নোৱাৰা হৈছিল, ইমান গৰম পৰিছিলে। আৰু এতিয়া ৰাতিপুৱা মই 4-5 মান বাজিছে, এতিয়া ওলাই আহিছোঁ ঘৰৰ পৰা। চব দেখুৱাইছে বতৰটো, চব একদম ডাৱৰীয়া কৰি থৈছে। কেতিয়া আহিব লাগিছে বৰষুণ। মই গৈ আছোঁ অকণমান খোজকাঢ়ি আগফালে। অকণমান আন্ধাৰ আছে, সেইকাৰণে ভিডিঅ'টো মেনেজ কৰি ল'ব চাবলৈ। খেলপথাৰ আমাৰ আগফালে মানুহ ওলাই আছে। মানুহৰ টোপনিয়ে নাই ভালকৈ, ইমান গৰমত। মোৰো ভালকৈ টোপনি নাই হোৱা ৰাতি। ৰাতি আমাৰ ভল্টেজটো কম হৈ যায়, সেইকাৰণে পাংখাবিলাক একদম শ্ল'লি চলে, যাৰ বাবে বহুত অসুবিধা হৈছে। পূৰা গৰম লাগি থাকে আৰু ইমান গৰম, বাপৰে। 3-4 দিন হৈ গ'ল। আজি অকণমান ভাল লাগিছে, বতৰটো বতাহ আছে চাৰিওফালে, আৰু বৰষুণ দিম বুলি কৈ আছে। বাগানটো চব কালি পাত ছিঙিলে। 27 নম্বৰ বাগান আমাৰ, এইটো 26 নম্বৰ। মাজত আমাৰ মেইন ৰোড এইটো। বহুত মানুহ ওলাইছে এইপিনে, এই আগফালে গৈ আছে মানুহবোৰ। সুন্দৰ বতাহ দি আছে, ঠাণ্ডা লাগিছে, ভাল লাগিছে গাটো। এইটো আগফালে, এইটো আমাৰ ছেপাৰেট বাগান হয়। আমাৰ এইটো জালানগৰ বাগান, এইটো আমাৰ এঠল বাগিচা, চাহ বাগিচা। এইটো জালানগৰ চাহ বাগিচা। মাজত আমি ছেপাৰেট কৰা আছে, আৰু তাৰ মাজতে আমাৰ মেইন ৰাস্তা এইটো। এই চব বহুত মানুহ আগবাঢ়ি গৈ আছে। এই চব পাছফালৰ মানুহ আহি আছে চাইকেলেৰে, কোনোবাই খোজকাঢ়ি।
সোনকালে ওলাইছোঁ, সেইকাৰণে ভাল লাগিছে আজি বতৰটো। চাওক আকাশৰ দৃশ্যটো চাওক, ডাৱৰীয়া কৰি থৈছে। অলপ পিছতে বৰষুণ দিবলৈ সম্ভাৱনা হৈ আছে। আৰু আমাৰ ইয়াত এইটো বাগান, এই আগত আছে আমাৰ সংৰক্ষিত এলেকা বুলি কয়। এই জংঘল লিখি আছে এইটো। 3-4 দিনৰ পৰা শুনি পাইছোঁ নাহৰফুটুকী বাঘে মুক্ত বিচৰণ কৰি আছিলে। বহুত মানুহে দেখা পালে ৰাস্তাত অহা যোৱা কৰোঁতে, গতিকে ভয়ো লাগে অকলে আহিবলৈ। তথাপি আহিছোঁ আৰু ভিডিঅ' এটা কৰিম বুলি। আৰু আগততো মানুহ আছেই, মই অকলে নহয়। বাগানতো পাত এতিয়া লাহে লাহে আহি আছে। বাগানত পাত নাথাকিলে আমাৰ অৱস্থা বেয়া হ'ব। মালিকে আমাক দৰমহা দিবলৈ অসুবিধা হ'ব। গছবিলাক একদম নিস্তব্ধ হৈ আছে। পাত এটা হিলা নাই, বতাহো নাই এতিয়া। গৰমটো কমা নাই। ডাৱৰীয়া কৰিলে কি হ'ব, গুমগুমনি এটা লাগি আছে গৰমৰ। যিটো গৰম কেইবাদিনৰ পৰা দি আছে, সেইটো গৰমৰ প্ৰকোপটো এতিয়াও আছে। আৰু মাজে মধ্যে যদি হাৱা দিয়ে, বতাহটো দিয়ে, তেতিয়াহে অকণমান ভাল লাগে। তাৰপিছত মানুহকেইটা আগত পাইছেহি। বহুত মানুহকেইটা আগবাঢ়ি গৈছে। মই এতিয়া নাযাওঁ এইপিনে। শুনামতে এইটো ৰাস্তাতে মুক্ত বিচৰণ কৰে নাহৰফুটুকী বাঘে। গতিকে মই এনেই ভয় পোৱা মানুহ, বহুত ভয় লাগে বাঘ আৰু সাপ এইবিলাক চালে। চৰাইৰ মাত, কুলিৰ মাত ইমান ধুনীয়া লাগে। আজি কুলিহঁতৰ মাতটো শুনা নাই মই। এই মাজত বহুত দূৰত শুনি পাইছোঁ এইটো। মই ইয়াৰ পৰাই বেগ খাম আৰু নাযাওঁ সেইপিনে।
ৰাতিপুৱা দেখোঁ বহুত ভাল লাগে। ৰাতিপুৱা সোনকালে উঠিলে বাগানৰ যিটো এটা মনোৰম দৃশ্য সেইটো চোৱাৰ এটা মানে সৌভাগ্য, বহুত ভাল লাগে। আৰু নিস্তব্ধ ৰাস্তা ঘাট, তাৰ মাজতে অকলে ভিডিঅ' কৰি থাকোঁতে আৰু ভাল লাগে। চৰাইৰ মাত শুনি কুলিৰ মাত, কুলি এটাও মাতা নাই এতিয়ালৈকে। বহুত দূৰত শুনি পাইছোঁ এটা কুলিয়ে মাতিছে। কুলিৰ মাত বহুত ভাল লাগে মোৰ। এই আগত মানুহ আহি আছে, চবৰে টোপনি সোনকালে ভাল পায়। যিটো গৰম দিছে ৰাতি, মেঘও মাতিছে। যিহেতুকে বৰষুণটো দিলে অকণমান স্বস্তি অনুভৱ কৰিম আমি। যিটো গৰম পৰিছিলে, আমাৰ বাগানতো গছ, অকল গছ আৰু গছে আছে। তথাপিওতো হাৱা দিয়ে, বতাহও দিয়া নাই। সেইকাৰণে গৰমটো আমি অনুভৱ কৰিবলগীয়া হৈছে। বতাহ থাকিলে অকণমান ভাল লাগে। গছ গছনিটো বহুত আছে আমাৰ ইয়াত। বাগিচাৰ ডাঙৰ ডাঙৰ চিৰিছৰ মাজত চাহ গছ, ইয়াৰ দৃশ্য, এটি মনোৰম দৃশ্য এটা অনুভৱ দিয়ে মানুহৰ মনত। এটা ধুনীয়া ছবি এটা দিয়ে। মনোৰম দৃশ্যৰ এটা অনুভূতি যিটো পোৱা যায় মনত, সেইটো আৰু চহৰত দেখাই নিদিয়ে এইবিলাক। ঠিক আছে, আজিলৈ ইমানেই ভিডিঅ' কৰিছোঁ। আপোনালোকে যিখিনি ঠাইৰ পৰা চাইছে কমেণ্ট এটা কৰিব, আৰু ভিডিঅ' ভাল লাগিলে লাইক এটা কৰি দিব। ধন্যবাদ। ইয়াতে আমি থলোঁ।